তই আছে পৰি ঐত পুত্ৰে হৰি ভকতি কৰতে স্বৰ্গ লোকে যাই লৰি। এটা বাস্তৱত আপুনি চাওক কাৰোবাৰ পিতৃ মাতৃ একেবাৰে আনন্দত আত্মহাৰা হৈ আছে, হাঁহি খিকিন্দালি মাৰি ঘূৰা ফুৰি একেবাৰে আনন্দ কৰি আছে। তেনেকুৱা যদি ওচৰত থানাৰ পৰা পুলিচ আহি কয় বৰ ডাঙৰ কথা হ'ব নহয়, কি হ'ল তোমাৰ ল'ৰা কালি ডকাইত কৰিবলৈ গৈ ধৰা পৰিলে, লগে লগে আনন্দত থাকিবনে বাৰু? স্বৰ্গ বা নৰক, স্বৰ্গ মানে হ'ল সুখ, নৰক মানে হ'ল দুখ। স্বৰ্গ বা লগে লগে নৰকলৈ খহি আহিলে না। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশ স্বৰ্গ হতে পিতৃক পেলাৱে নৰক। তাৰ বিপৰীতে কাৰোবাৰ পিতৃ মাতৃয়ে একেবাৰে কান্দি কাটি মানে দুখ কৰি আছে, তেনেকুৱা যদি সভাপতি আহি কয়হি হেৰি দুখ নকৰিবা, অকণমান ধৈৰ্য ধৰা, তোমাৰ ল'ৰাই কালি বৰ ডাঙৰ ভাল কাম এটা কৰিলে, গোটেই ৰাইজ আহি আছে এতিয়া সম্বৰ্ধনা জনাবলৈ, লগে লগে চকু পানী বদলি মানে হাঁহি ওলাব নাই মুখত। পুত্ৰই যদি সৎকৰ্ম কৰে পিতৃ মাতৃ আনন্দত আত্মহাৰা, খাব নোৱাৰিলেও আনন্দ কৰি থাকিব। এইটো যদি বাস্তৱত সঁচা হয়, ইটো সঁচা হ'ব নাই? এইটো প্ৰথমতে বাপেক কোন আছিলো, বাপেকৰ নামটো হেলে কৰে, কাৰ পুতেক গ'ল ল'ৰা, বৰ ধুনীয়া নাম প্ৰসংগ কৰিছে, কাৰ পুতেক বোলে আমুকাৰ পুতেক, বাপেক ভাল মানুহ আছিলে সেইকাৰণে পুতেকক এনেকুৱা কৰিব পাৰিছে। তাৰপিছত জাগত যোগাদিৰো হৰি কঠোৰ যোগ সাধনা কৰি যিটো ফল পাইছিলে আমি আজি এনেই পাই আছো। আগতে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ঘৰৰ পৰা ত্যাগ কৰি বনলৈ গৈ গছৰ পকা পাত, বায়ু আৰু পানী খাই খাই সমাধি ধৰি যিটো ফল পাইছিলে, আজি কলিৰ মলমতি মনুষ্য বোলে কিছুমানেতো চাৰি সাজো হৈ যায়, কিছুমান চাৰিবেলা চাৰি সাজ খাই সেইটোৱে ফল পায়। এতিয়া ইয়াত ওলাবগে নে ওলাই গ'ল জানো? ঋষভ আদি পৃথু আদি মহা অংশৱতাৰী পুৰুষসকলে জেঠ আহাৰ শাওণ 3 মাহত পঞ্চতপা ব্ৰত বুলি কঠোৰ ব্ৰত এটা পালন কৰিছিলে। বিশ্বামিত পৰাশৰ প্ৰভৃতি ঋষিমুনিবিলাকে সেই ব্ৰতটো পালন কৰিবলৈ সাহস কৰিব পৰা নাছিল, অতি কঠিন। পঞ্চতপা ব্ৰত 5টা তাপৰ মাজত থাকি কৰিছিলে। এটা হ'ল প্ৰখৰ সূৰ্য, তাৰ ওপৰত চাৰিওফালে চাৰিফালে প্ৰকাণ্ড জুই ধৰি তাৰ মাজত সোমাই ব্ৰত কৰাৰ কাৰণে পঞ্চতপা ব্ৰত আমি পাৰিম নে বাৰু? জেঠ আহাৰ শাওণমহীয়া 5টা তাপটো বাদেই দিয়ক, আমি এই বহাগ মাহতো কাইলৈ ৰ'দ দিয়কচোন বাৰু, আপুনি আধা ঘণ্টা ৰ'দত বহি থাকক। কলিৰ মানুহে কি কৰিলে, তাৰ নিয়মটো বদলি কৰি পেলালে, সহজ কৰি পেলালে। এবাৰ এখন গাঁৱত তেনেকুৱা কথোপকথনত ওলালে, ভাগত ব্যাখ্যা কৰি খানাৰ ওচৰত খোৱা লোৱা কৰি থাকোঁতে কাষতে বহি থকা এজন ক'লে, বাবা বোলে ইয়াৰ পিছত জেঠ আহাৰ আহি আছে নহয়, এই 2 মাহ আমাৰ গাঁওখনৰ প্ৰত্যেকজন গৃহস্থীয়ে পঞ্চতপা ব্ৰত পালন কৰে। এইটো অতীতৰ পৰা চলি আহিছে। এতিয়া মই বোলো কি অসম্ভৱ কথা কৈছে, আগৰ মহা ঋষিমুনিবিলাকেও পঞ্চতপা ব্ৰত পালন কৰিবলৈ সাহস কৰিব পৰা নাছিল। বোলে ইমান কঠিন নে? বোলে ইমান কঠিন। কেনেকৈ কৰে মোক সুধিলে, মই নৱম স্কন্ধ ভাগৱতত কোৱামতে ক'লোঁ, বোলে তেনেকৈহে পাতে নেকি পঞ্চতপা ব্ৰত? বোলো বোলে আমাৰ গাঁৱতহে তেনেকৈ নাপাতে নহয়। বোলো কেনেকৈ পাতে? জেঠ আৰু আহাৰ মহীয়া 5জন তপা ভকতক মাতি আনি অন্নভাস খুৱাই দিয়ে পঞ্চতপা ব্ৰত। তেতিয়া মই ভাবিছোঁ এইটো একেবাৰে সহজ কৰিলোঁ, তপাই হওক যিয়ে হওক নহয়নে বাৰু? 5জন নিমন্ত্ৰণ কৰিছে, আশীৰ্বাদ নিদিয়াকৈ অন্ন নলয়। কিয় পালো? যেতিয়া ভগৱানৰ বৈকুণ্ঠ প্ৰায়ণ হ'ল, লগে লগে পৃথিৱীত কলিৰ আগমন হ'ল। কলিৰ ভয়ত কম্পমান হৈ এৰা
কলিৰ ভয়ত তক হুয়া ধৰ্ম যত এক স্থান হুয়া ৰৈল হৰিৰ নামত নামত কাৰণে পঠিলে কলিৰ ভয়ত আৰু সেইকাৰণে এই ৰাম জানিয়ে কচিতে ফুৰা ৰাম নাম গাই সকলে ধৰ্ম কলাগ পাইবা একে ঠাই সেইকাৰণে তোমালোকে কেৱল নাম লোৱা নাম ললে সমস্ত ধৰ্ম কৰ্ম ফলটো এনেই পাবা নাম মানে কি আপোনাৰ সৰু ল'ৰাটো তামোল গছলৈ উঠি গৈছে মাক বাপেকে তলৰ পৰা কি বুলি মাতিব নাম সেই নামৰ নাম মানে তললৈ সৰু হ নমহ ধাতুৰ পৰা নাম আহিছে সৰু হলে